আৰম্ভ কৰিছে আৰু সেইকাৰণে হয়তো কথাবিলাক কওঁতে কেতিয়াবা আপোনালোকে হয়তো ধৰিব পাৰে এনেও আমি অসমীয়া বাগিচাৰ মানুহসকলে কেতিয়াবা অসমীয়া কথা ক'লে আমাৰ অকণমান ডাল লয় সমূহ অকণমান পাৰ্থক্য থাকে আজিও আমাৰ সেইটো আছে কিন্তু আমাৰ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে আজি তাৰিখত কিন্তু অসমীয়া মাধ্যমত অধ্যয়ন কৰি তেওঁলোকে অসমীয়া বিষয়ত ডক্টৰেট ডিগ্ৰীও লাভ কৰিবৰ কাৰণে সক্ষম হৈছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ইতিমধ্যে আহিছে আৰু এটা কথা মই কওঁ যে অসমীয়া ভাষাৰ যিটো আন্দোলন সেইটো সময়ত আমি বহু পাছত এইবিলাক কথা বতৰাবোৰ বুজি পাইছোঁ এই যে বাগিচা অঞ্চলত থকা মই নিজৰ উপলব্ধি আৰু চাহ জনগোষ্ঠী এটা বৃহৎ জনগোষ্ঠী আপোনালোকৰ আগত মই এটা উদ্দেশ্যত কথাখিনি কৈ আছোঁ মই এইটো শেষত কওঁ যে আমি যে বাগানত যে থাকোঁ এই এতিয়া বাগানত যিটো পৰিৱেশ আছিলে আজিৰ পৰা 20 বছৰ আগতে কিন্তু সেই পৰিৱেশবিলাক নাছিলে বাগানলৈ খুব কম মানুহে যায় বাহিৰৰ পৰা খুব কম মানুহে যায় যাৰ কাৰণে এটা আমাৰ মাজত এটা কিবা বাউণ্ডাৰী বুলি ক'লেও বেয়া নহয় মানে আমাৰ মাজত এটা ডাঙৰ বাউণ্ডাৰী আছে মূল খুঁটি অসমীয়া মানুহৰ লগত আমাৰ মানে যোগসূত্ৰটো খুব কম আৰু খুব আমি হীনমান্যতাক ভোগোঁ আমি ওলাই আহিব নোৱাৰোঁ এনেকুৱা ধৰণৰ এটা পৰিৱেশ আমাৰ মাজত আছিল কিন্তু পাছে মই বুজি উঠিলোঁ যে প্ৰহ্লাদ চন্দ্ৰ তাছা নিচিনা ডাঙৰীয়াই এটা সময়ত অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্বলৈকে পালন কৰি আছে ৰঘুৱা তাঁতীয়ে সেই সময়তে বাগিচাই ঘূৰি ঘূৰি হাজাৰ হাজাৰ মানুহৰ চহী লৈ তেওঁ তদানীন্তন মুখ্যমন্ত্ৰী আৰু অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি অসমীয়া ভাষাটোকে চাহ জনগোষ্ঠীৰ ভাষা অসমীয়া ভাষাটোকে অসমৰ ভাষা মাতৃভাষা হিচাপে গ্ৰহণ কৰিব লাগে এই কথা বতৰাবিলাক যেতিয়া মই গম পালোঁ যেনে ইংৰাজী মাধ্যমত শিক্ষা দীক্ষা গ্ৰহণ কৰিলে নহ'ব আজিও আমি অকল চাহ বাগিচা অঞ্চলত নহয় ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিবৰ কাৰণে এটা ধাৰণাই সোমাই গৈছে যে অসমীয়া মাধ্যমত যদি ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱা শুনা কৰা হয় তেওঁলোকে যেন বিশ্বত চুব নোৱাৰিব আকাশ যেন তেওঁলোকে চুব নোৱাৰিব আৰু সেইকাৰণে তেওঁলোকক আচলতে আমি যিবিলাক অকণমান ইকনমিকেলি চাওঁ অৰ্থনৈতিকভাৱে অকণমান সবল শক্তি সেইসকল ব্যক্তিয়ে কিন্তু আচলতে সেই পৰিয়ালবিলাকে পিতৃ মাতৃসকলে আচলতে যিবিলাক বিনা চৰকাৰী যিবিলাক বিদ্যালয় আছে নাইবা যিসকল ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহত আছে আচলতে আজি আমি চেষ্টা কৰি আছোঁ পঢ়া শুনা কৰিবৰ কাৰণে কিন্তু এটা গৌৰৱেৰে মই কওঁ যে বাগিচা অঞ্চলত আমি এতিয়া সম্পূৰ্ণভাৱে চেষ্টা চলাই আছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰী বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া মাধ্যম বিদ্যালয়তে পঢ়িব লাগিব চৰকাৰী বিদ্যালয়তে পঢ়িব লাগিব আৰু অসমীয়া শিকিব লাগিব পূৰ্ণাংগভাৱে নিজকে অসমীয়া বুলি ক'ব লাগিব এই কথাটো আমি আৰু এই ক্ষেত্ৰত পূৰ্বতো পশ্চিম গোলাঘাট সাহিত্য সভাই আকছাৰ লগত লগ লাগি কিন্তু কেইবাটা কাৰ্যসূচী হাতত গ্ৰহণ কৰিছে অসম সাহিত্য সভাও কেইবাটা কাৰ্যসূচী হাতত গ্ৰহণ কৰিছে মই সময়টো পাহৰিছোঁ কিন্তু আমাৰ কিবা সেউজীয়া আকাশ বুলি এটা অনুষ্ঠান হৈছিলে মই গোলাঘাট জিলা সমিতিৰ তেতিয়া মই সভাপতি আকছাৰ আমি অসম সাহিত্য সভাৰ লগত লগ লাগি পেলাই দিগন্ত দা আছিলে ইমান সুন্দৰ এটা অনুষ্ঠান হৈছিলে বাগিচাৰ এটা একেবাৰে সাধাৰণ মহিলাসকলক আনি যিবিলাকৰ নিজৰ এটা বৈশিষ্ট্যতা আছিলে বাগিচাত পাত ছিঙিবৰ কাৰণে যিসকল আটাইতকৈ হায়েষ্ট পাত ছিঙা মহিলাক আনি পেলাই যেতিয়া সন্মান দিয়া হৈছিলে সেই মহিলাসকলে কিন্তু তেতিয়া অশ্ৰুৰে তেওঁলোকে ধন্যবাদ জনাইছিলে আমি চেষ্টা কৰিছোঁ যে আমাৰ বাগিচাবিলাকত আমি কেইবাবাৰ দাবী কৰিছোঁ যে বাগিচাসমূহত যিবিলাক নিৰক্ষৰ শ্ৰমিক থাকে তেওঁলোকক কিবা যদি চিঠি দিব লগা হয় মেনেজাৰবিলাকক তেতিয়া তেওঁলোকক আচলতে ইংৰাজী ভাষাত দিয়া হয় এই ইংৰাজী যিটো মানুহে অসমীয়াই পঢ়া নাই তাক কিন্তু ইংৰাজী ভাষাত নটিচ জাৰি কৰা হয় তেওঁলোকক যদি ৰিটায়াৰমেণ্টো দিব লাগে সেই ৰিটায়াৰমেণ্টৰ যিটো নটিফিকেশ্যনটো কিন্তু নিৰ্দেশনাটো কিন্তু তেওঁলোকক ইংৰাজীত দিয়া হয় আৰু আমি বহুবাৰ দাবী কৰি আহিছোঁ এবিটা নেতা তাই সকলোকে দাবী কৰি আহিছোঁ যে আপোনালোকে অসমীয়া মাধ্যমৰ ভাষাত আপোনালোকে কিন্তু নটিফিকেশ্যন কৰিব লাগিব বা কাৰ্যালয়ৰ যিবিলাক ভাষা আছে সেইবিলাক আমি অলপ চেষ্টা কৰাই কিছু বাগিচাবিলাকত কিন্তু অন্ততঃ বোৰ্ডবিলাকক কিন্তু অসমীয়া ভাষাত কৰিবৰ কাৰণে সক্ষম হৈছোঁ কিন্তু আমি ভাবোঁ যে অসম সাহিত্য সভা হওক পশ্চিম গোলাঘাট সাহিত্য সভা আমি যুটীয়াভাৱে যদি অন্ততঃ আমি চেষ্টা কৰোঁ যে বাগানবিলাকত বা তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত আমি অসমীয়া ভাষাটো 100% প্ৰযোজ্য হোৱাৰ চেষ্টা এটা ব্যৱস্থা এটা হয় তাৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ আৰু মই আজি বিশেষভাৱে সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আজি আপোনালোকে মোক মাতি আনিছে বিশেষকৈ পশ্চিম গোলাঘাট সাহিত্য সভা
আপোনালোকে মোক এই শপত গ্ৰহণ অনুষ্ঠানত আপোনালোকে সম্বৰ্ধনা জনাইছে হয়তো যিমানখিনি সন্মান জনাইছে সিমানৰো হয়তো মই অধিকাৰী নহয় তথাপিও আপোনালোকৰ দৃষ্টিত যিখিনি আপোনাক কৰিলে মই উৎসাহিত হৈছোঁ আৰু মই এটা কথা আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিম আৰু মই লগতে এটাও অনুৰোধো জনাম যে চাহ বাগিচা অঞ্চলত আৰু উঠি অহা প্ৰজন্মসকলৰ মাজত অসমীয়া ভাষা কৃষ্টি এই প্ৰতি যিটো জনজাগৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাই যি অৰহৰ চেষ্টা চলাই আছে সেই ক্ষেত্ৰত পশ্চিম গোলাঘাট সাহিত্য সভাই কিন্তু আমাক সহযোগিতা কৰিব আৰু পশ্চিম গোলাঘাট সাহিত্য সভাই যিটো উদ্যোগ ল'বৰ কাৰণে চেষ্টা কৰিছে যে সকলো জাতি জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি ভাষাৰ প্ৰতি চেতনা জাগৰণ কৰি সেই ভাষা বা সংস্কৃতিসমূহ আকৌ আগুৱাই আনিবৰ কাৰণে যিটো চেষ্টা কৰিবৰ কাৰণে আপোনালোকে যি সিদ্ধান্ত গ্ৰহণ কৰিব লৈছে আজি বা কৰিছে সেই ক্ষেত্ৰত মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে আপোনালোকক আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ সকলো ধৰণৰ সহায় সহযোগিতা আপোনাৰ লগত কৰিম এটা কাৰণেই কৰিম আমি অসমীয়া হয়তো মই বৰাই হয় কোনোবা বাগিচাত মুণ্ডা হয় কোনোবা চাওতাল হয় এইটো অন্য কথা কিন্তু প্ৰথম কথা মই অসমীয়া জাতি মোৰ এটা অবিচ্ছেদ্য অংগ নহয় অংগ বুলি ক'লে নহয় মই হাৰেই কিমু যোৱাই অসমীয়া এই কথাটো মই গৌৰৱ কৰিছোঁ আৰু আপোনালোকৰ যিয়ে কাৰ্যসূচী লয় মই পুতুল ছাৰকো মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ স্বাগত বৰাকো কৰিছোঁ আৰু ভাষাৰ সৈতে সকলো বিষয়ক বাইদেৱে মোক এতিয়া কৈছে তেখেতলোকেও কিছু কাৰ্যসূচী হাতত গ্ৰহণ কৰিম বুলি কৈছে গোলাঘাট জিলা মহিলা সমিতিয়ে মই দুয়োটা অনুষ্ঠানত প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ আপোনালোকক বিশেষকৈ যিসকল হয়তো সাহিত্যৰ লগত জড়িত আছে আপোনালোকক পৰামৰ্শ দিয়া আপোনালোকক কিবা এডভাইচ কৰা মোৰ সেই দৃশ্যতাটো নাই মই ৰিপৰ্টাৰ লাইভ